হয়, অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুলৈ মাজত আৰু কেইটামান দিন বাকী আৰু এইখিনি মুহূৰ্তত আমি এখন বিশেষ উদ্যানত উপস্থিত আছোঁ। মই প্ৰথমে ইয়াৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্ট চৰাজ হাজৰিকাক মই অনুৰোধ জনাইছোঁ। আচলতে এইখিনি মুহূৰ্তত আমি কাজিৰঙা জাতীয় অৰ্কিড উদ্যানৰ ভিতৰ ভাগত উপস্থিত আছোঁ। এইখন প্ৰতিজন অসমীয়াৰ চিনাকি 100 এবিধ শাকৰ বাগিচা আৰু অসমীয়াৰ পৰম্পৰা ৰক্ষা কৰিও কাজিৰঙা জাতীয় অৰ্কিড উদ্যান কৰ্তৃপক্ষই এই উদ্যানখন নিৰ্মাণ কৰিছে। লগতে 100 এবিধ শাক নৱপ্ৰজন্মক চিনাকি কৰাই দিয়াৰ উদ্দেশ্য আছিল উদ্যান কৰ্তৃপক্ষৰ। ইয়াৰ সমান্তৰালকৈ যদি চোৱা যায়, গৰু বিহুৰ দিনা 100 এবিধ শাকেৰে এসাঁজ খোৱাটো যিহেতু অসমীয়া জনজীৱনৰ পৰম্পৰা, সেয়েহে বিগত বৰ্ষৰ দৰে এই বৰ্ষতো অৰ্কিড উদ্যানত গৰু বিহুৰ দিনা 100 এবিধ শাকৰ ব্যঞ্জনেৰে পৰ্যটকক আপ্যায়নৰ বাবে সাজু হৈছে জাতীয় অৰ্কিড উদ্যান কৰ্তৃপক্ষ। ইয়াৰ সমান্তৰালকৈ যদি চোৱা যায়, উক্ত দিনকেইটাত গাঁৱৰ যিসকল লোকে তেওঁলোকে আশা কৰে এই যিসমূহ 100 এবিধ শাক তেওঁলোকে ৰান্ধি খোৱাৰ, তেওঁলোকৰ বাবেও ইয়াত নিয়াৰ বাবে এই মুহূৰ্তত সম্পূৰ্ণ সজাই পৰাই তোলা হৈছে অৰ্কিড উদ্যানৰ এই বাগিচাখন। আমি কিছু কথাও পাতিবলৈ চেষ্টা কৰিম। আমি ইয়াৰ যিজন কৰ্মচাৰী, সেই কৰ্মচাৰীজন আছে, আমি তেওঁৰ লগত কথা পাতিম। আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু এই বিহুৰ দিনকেইটাৰ কাৰণেই এই যিখন বাগিচা, এই বাগিচাখন সযতনে ৰখা হয়। যথেষ্ট কষ্ট কৰি আপোনালোকে ইয়াত 100 এবিধ শাক সংৰক্ষণ কৰিছে। কি ক'ব বিচাৰিব, কেনেধৰণে কৰা হয়? এইখিনি আমি যিখিনি 100 এবিধ বুলি কয়, আজি 600 বছৰ আগৰ আহোমসকলেও খাই আহিছে, বিভিন্ন জনজাতিয়ে খাইছে। এইখিনি আমি গোটেই বস্তুখিনি ধুনীয়াকৈ শুকান গোবৰ দি পেলাই, মাটি খান্দি পেলাই 100 এবিধ গজি আছে। এইবিলাক বছৰত খাবৰ কাৰণে আমাৰ অসমৰ গাঁৱৰ ওচৰ পাছৰ মানুহখিনিকো খোৱা হয়। আমাৰ ইয়াত যিবোৰ পৰ্যটকসকল আহে বিহুৰ দিনা, গৰু গা ধোৱা দিনাখন, ইয়াত 100 এটা আঞ্জাৰে ৰন্ধা বাঢ়ি পেলাই খোৱা হয়। বহুতে ভাল পায়, পৰ্যটকে শিকাই পঠিয়াওঁ, কিন্তু তেওঁলোকে কৰিব নোৱাৰে। বাহিৰত কিছুমান এনেকুৱা বিভিন্ন হেৰিবোৰ আছে, শাকৰ নাম আপোনাৰ তুলসী, দুবৰি, ব্ৰাহ্মী, গুজবেৰী, দোৰোণ, খুতৰা, চেনিবন, অগৰা, চেংমৰা, কণাইমলু, তেজপাত, বৰ মানিমুনি, শুকলতি, পদিনা, ভিংগৰাজ, কচুৱাটা, বিল আঙুনি, ঢেকীয়া, এনেকুৱা